পায়া যিটো ভগৱতী আচৰণ ইমান দুৰ্লভ কৰি পাইছা যেতিয়া ভক্তি আচৰণ কৰা এতিয়া কুৱেশ্যন আহিব যে ভক্তি মানে কি আমাক সবে ভক্তি কৰা বুলি কয় ভক্তি মানে আচলতে কি ভক্তি মানে কি কৰিব চাও ভক্তি মানে নাৰদে ভক্তিৰ আচল সংজ্ঞা এটা দিছে ভক্তি সব প্ৰেম স্বৰূপ ভক্তি মানে প্ৰেম ভাল পোৱা আৰু ইন্টাৰেষ্টিং কথা এইটো হয় মই মোৰ মাক ভাল পাওঁ এইটো মাতৃ ভক্তি মই মোৰ পিতৃক ভাল পাওঁ দেউতাক এইটো পিতৃ ভক্তি মই দেশখন ভাল পাওঁ দেশ ভক্তি আৰু মই যেনেকৈ ভগৱানক ভাল পোৱাটো ভগৱত ভক্তি আপুনি যাক ভাল পায় ইন্টাৰেষ্টিং কথাটো শুনিব এতিয়া যাক আপুনি ভাল পায় দিনটোৰ বেছিভাগ সময় আপুনি ভাল পোৱা বস্তু বা ব্যক্তিটোৰ কথা নোকোৱাকৈ আপোনাৰ মনলৈ আহি থাকে ধৰি লওক আপুনি নতুনকৈ ঘৰ এটা বনাইছে ঘৰটোৰ প্ৰেমত আপুনি কৰি নতুনকৈ বনাইছে মই ইয়াত অমুক লগাম এনেকৈ বনাম ভালে কৰি ঘৰটোৰ কথা য'লে নাযাওক কিয় আপোনাৰ ঘৰটোৰ কথা মনলৈ এনিটাইম আহি থাকিব আপোনাৰ ঘৰত যদি কণমানি এটা সন্তান আছে মাক বাপেক ককা আইতা পেহা পেহী সবৰে প্ৰাণী উঠেটো কাৰণ এই কোনো থানাক মাত পুতিছে ইটো সিটো কথা কৈছে বেলেগত গৈ বেলেগ কথা পাতিলো ককা আইতাকে হোক পেহাক পেহীকে হোক আল্টিমেটলি নানি এজন মাইনাটোৰ কথা উলিয়াই আমাৰ মাইনাটো ইমান কষ্ট মানে এনেকুৱা দুষ্ট হৈছে এনেকুৱা কৰে কিয় কাৰণ এনি টাইম মনলৈ আহি আছে কোনোবাই নতুনকৈ এটা আইফোন লৈছে কোনোবাই লেপটপ লৈছে কোনোবাই বাইক লৈছে কোনোবাই কাৰ লৈছে প্ৰেমিক হওক প্ৰেমিকা হওক নতুনকৈ বিবাহ কৰিছে পত্নী বা স্বামী ইজনে সিজনৰ যাৰ যোন প্ৰেমত পৰিছে এই প্ৰেমিক বা প্ৰেমিকাৰ কথাটো এই বস্তু বা ব্যক্তি হওক অনবৰত আমাৰ মনলৈ আহি থাকে গোপীসকলে কোনো ধৰণৰ একো জ্ঞান তেওঁলোকৰ নাছিল কিন্তু কৃষ্ণক ভাল পাইছিল অতিপাত ভাল পায় আৰু সেইকাৰণে প্ৰেম ভক্তি তুলনা দিবলৈ গ'লে গোপীসকলকে ওপৰত কাৰণ দিবলৈ উপায় নাই গোপীসকলৰ ওপৰত আৰু প্ৰেম ভক্তি উদাহৰণ দিব পৰা কোনো একো বস্তু নাই কিন্তু তেওঁলোকে কোনো ধৰণৰ নলেজ তেওঁলোকৰ নাই আৰু এই শাস্ত্ৰত কৈছে নালাগে ভক্তিত দেৱ দিগ ঋষি হইলে নালাগে সংকৃত শাস্ত্ৰ বিষ্ণু জানিবে কি কৰিব লাগিব তেতিয়া কেৱল ভাল পাবলৈ ভাল পালে কি হ'ব আচ্ছা আমি কিয় ভাল পাওঁ আপুনি বাইকখন ভাল পাইছে কমাইটো ভাল পাইছে ঘৰটো ভাল পাইছে প্ৰেমিকাক ভাল পাইছে প্ৰেমিকক কিয় কাৰণ আমি ভাবো যে এই বস্তুবিলাকে আমাক সুখ দিছে এই কৰ্মনিলৈ দুৰুপ থানাত মাতি কথা ক'লে আমি আনন্দ পাওঁ এইটো ভাবো যে সেইকাৰণে তাৰ প্ৰতি আমাৰ প্ৰেম হৈছে গিৰিয়েকৰ ভনীয়েকৰ প্ৰতি প্ৰেম ভনীয়েকৰ গিৰিয়েকৰ প্ৰতি প্ৰেম প্ৰেমিকৰ প্ৰেমিকাৰ প্ৰতি প্ৰেম কিয় কাৰণে আমি ভাবো যে সুখ পাইছো আৰু এইটো প্ৰত্যক্ষভাৱে আমি উপলব্ধি কৰোঁ সেইকাৰণে আমি প্ৰেমত পৰিছো মানে ভাল পাইছো কিন্তু ইন্টাৰেষ্টিং কথা ভগৱানক কিয় ভাল পাওঁ ভগৱানে আমাক কি দিছে কৃষ্ণক ভালে কিয় পাম ভগৱানে আমাক দিছে কি আপুনি যিখন পৃথিৱীত থিয় হৈ আছে এই পৃথিৱীখন ভগৱানৰ সৃষ্টি আমি যি বায়ু সেৱন কৰিছো যাৰ অধীনতে আমাৰ এক মুহূৰ্ত থাকিব নোৱাৰে এজন মানুহে দিনটোত 15 পৰা 17 কেজিমান অক্সিজেন গ্ৰহণ কৰে প্ৰিয় কষ্ট কাৰণে আমি গম পোৱা নাই যেতিয়া যদি কেতিয়াবা টেক্স লগাই দিয়ে তেতিয়া আপুনি উপলব্ধি কৰিব ভগৱানৰ সৃষ্টি য'ত আমি ৰন্ধন কৰোঁ অগ্নি ভগৱানৰ সৃষ্টি পিয়াসত আতুৰ হৈ যি পানী খাওঁ ভগৱানৰ সৃষ্টি যিখন আকাশৰ তলত আমি থিয় হৈ আছো ভগৱানৰ সৃষ্টি আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে কেৱল ভগৱানৰ শক্তিৰ দ্বাৰা সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয় জীৱ গুঞ্জন নানাবিধ বিষয় যাৰ অধীনতে আমাৰ অস্তিত্ব নাই এক মুহূৰ্ত আমি জীয়াই থাকিব নোৱাৰো আৰু সেইজনৰ প্ৰতি আমাৰ প্ৰেম নাই কিয় আমি বুজি নাপাওঁ কৃষ্ণক ভাল পাবলৈ গ'লে আপোনালোকক কোনেও ক'ব নালাগে কৃষ্ণৰ কথা মনত পেলাবি অৰ্জুনে কৈছে তস্মাৎ সৰ্বেষু কালেষু মা অনুস্মৰ বিদ্ধ মই অৰ্পিত মন বুদ্ধিৰ বাবে বৈশ্বস্য অসংশয়
অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তই তোৰ কৰ্তব্য কৰ্ম কৰ, যুদ্ধ কৰ। এনেকৈ মন বুদ্ধি মোৰ চৰণত অৰ্পণ কৰিবি। মনটো কেৱল কৃষ্ণৰ চৰণত হওক। কেতিয়া হ'ব পাৰিব? যেতিয়া আপুনি ভাল পাব। সেইকাৰণে কৃষ্ণক ভাল পাবলৈ হ'লে তেওঁৰ বিষয়ে জানিবলৈ মন যাব, তেওঁৰ ভকতক আপুনি দেখা কৰিবলৈ মন যাব, ভকতৰ সংগ পালে ফূৰ্তি পাব, তেওঁৰ নাম শুনিলে ভাল লাগিব, ৰূপ ধ্যান কৰিবলৈ আপুনি ভাল পাব। আল্টিমেটলি প্ৰভু ভগৱন্তৰ নাম, প্ৰভু ভগৱন্তৰ ৰূপ, প্ৰভু ভগৱন্তৰ লীলা, প্ৰভু ভগৱন্তৰ ধাম আৰু প্ৰভু ভগৱন্তৰ ভকত, যিকোনো 5টা বিষয়ত আপোনালোকৰ মনটো এনিটাইম গৈ থাকিব যদি আপুনি ভাল পায়। সেইকাৰণে ভগৱানক ভাল পাব লাগিব। তাৰ বিপৰীতে